আজি পুনৰ আপোনালোকলৈ এটি বিষয় লৈ আহিছোঁ। বিষয়টো হয়তো সকলোৰে সৰ্বজন বিদিত, তথাপিতো মই এই বিষয়টোক লৈ আজি আলোকপাত কৰিম। বিষয়টো হৈছে ছক্ৰেটিছৰ শেষ ইচ্ছা। আহকচোন আমি তেখেতৰ শেষ ইচ্ছানো কি আছিল আমি জানিবলৈ চেষ্টা কৰোঁ। মহান শিক্ষক, মহান দাৰ্শনিক ছক্ৰেটিছে ৰাজদ্ৰোহত পৰি মৃত্যুদণ্ডেৰে দণ্ডিত হ'ব লগা হৈছিল। ছক্ৰেটিছে সদায় নিজৰ মনক শিক্ষিত কৰি তুলিবলৈ আহ্বান জনাইছিল। এইগৰাকী মহান শিক্ষকে গ্ৰীচত নতুন প্ৰজন্মক বিপথে পৰিচালিত কৰিছে বুলি ভাবি তেখেতক মৃত্যুদণ্ডেৰে দণ্ডিত কৰিছিল হেমলক নামৰ এবিধ বিষ খুৱাই। যেতিয়া তেওঁক মৃত্যুদণ্ড দিছিল, সেই মৃত্যুদণ্ড দিয়াৰ আগমুহূৰ্তত তেখেতৰ শেষ ইচ্ছানো কি ৰজাঘৰৰ মানুহে তেওঁক সুধিছিল। তেতিয়া তেওঁ কৈছিল যে তেখেতৰ শেষ ইচ্ছা হৈছে তেখেতৰ ৩জন পুত্ৰ সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি তোলাৰ ব্যৱস্থা লোৱা। কিন্তু তেওঁৰ শেষ ইচ্ছা তেখেতৰ জীৱনটো ঘূৰাই ল'ব পাৰিলেহেঁতেন, কিন্তু তেনে নকৰিলে। ইয়াৰ পৰা আমি বুজিব পাৰিছোঁ যে ছক্ৰেটিছে নিজৰ জীৱনতকৈও তেওঁৰ সন্তানক শিক্ষিত কৰি তুলি মানুহ কৰিবলৈ চেষ্টা কৰা। আমি ইয়াৰ পৰা অনুপ্ৰাণিত হওঁ যে প্ৰতিজন পিতৃ মাতৃয়ে তেওঁলোকৰ সন্তানক উপযুক্ত শিক্ষাৰে শিক্ষিত কৰি এজন সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ যত্ন কৰিব লাগে। ধন্যবাদ।